লুৰিণ জাতীয় যুঁজাৰু আৰু সৰ্বা হ'ল খেলৰ ফুটবল। সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। লুৰিণ জ্যোতি হ'ল জাতীয় যুঁজাৰু, যে জাতিৰ হকে যুদ্ধ কৰিব পাৰে, সংগ্ৰাম কৰিব পাৰে, আৰু সিজনে হ'ল লুৰিণ জ্যোতি গগৈ। আৰু খেলৰ ফুটবল কাক কৈছে? সৰ্বানন্দ সোণোৱাল। কাৰণ সৰ্বানন্দ খেলৰ ফুটবল হয়ে। তেখেতক যদি কয় যে মাজুলীত ইলেকশ্যন খেলা আৰু মাজুলীতে খেলিব, তেখেতক যদি কয় ডিব্ৰুগড়ত খেলক, ডিব্ৰুগড়তে খেলিব, আৰু যদি কয় যে মুখ্যমন্ত্ৰী পদৰ পৰা উঠক, আৰু মুখ্যমন্ত্ৰী পদটো তেওঁ এৰি উঠি যায়। গতিকে এইটো খেলৰ সামগ্ৰী, খেলৰ এটা ফুটবল বুলি মই কোৱা কথা নহয়, অখিল গগৈ কৈছে। অখিল গগৈ মন্তব্য দিছে যে সৰ্বা হ'ল খেলৰ ফুটবল, সৰ্বানন্দ ফুটবল। কাৰণ তেওঁ ফুটবলৰ নিচিনা যিফালে দলিয়াই দিয়ে সিফালে যায়, যিফালে ছটিয়াই সিফালে যায়, তেওঁৰ নিজস্ব একো নাই। আৰু তেওঁ জাতিদ্ৰোহী নহয়, তেওঁ জাতিক ভাল পোৱা ব্যক্তি হোৱা হ'লে তেওঁ কাখন আনিব নিদিলে হয়। কাৰণ তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈছিল, তেওঁৰ দিনতে কাখন আহিছিল, তেতিয়া তেওঁ মাত মতা দিছিল, কাখন আনিব দিছিলে। আৰু তেওঁক অফুৰন্ত মৰমেৰে ৰাইজে তেওঁক মুখ্যমন্ত্ৰী পাতিছিলে, তেওঁক বহুত মৰম দিছিলে, মৰম কৰিছিল। কিন্তু তেওঁ কি কৰিলে? মুখ্যমন্ত্ৰী পদটোও বেলেগক দি তেওঁ গুচি গ'ল। গতিকে সিজন সৰ্বাৰ কি আছে? গতিকে আৰু ৰাইজে বিশ্বাস নকৰে সৰ্বানন্দক। এতিয়া ৰাইজে বুজি উঠিছে বা ভাবি উঠিছে বা চিন্তা কৰিছে যে লুৰিণ জ্যোতিহে আচল জাতীয় যুঁজাৰু। গতিকে জাতিক ভাল পোৱা ব্যক্তি হ'ল লুৰিণ জ্যোতি। গতিকে ৰাইজে এতিয়া বুজি উঠিছে যিহেতু, গতিকে ৰাইজে লুৰিণ জ্যোতিকে ভোট দিব, বিপুল ভোটত জয়ী হ'ব। আৰু লুৰিণ জ্যোতিৰ হৈ যিমান কষ্ট কৰিব লাগে, কি কৰিব লাগে মই কৰিম, মই যাম, আৰু মই ডিব্ৰুগড়ত বাহৰ পাতিম লুৰিণ জ্যোতিৰ হকে ইলেকশ্যনৰ প্ৰচাৰ চলাবলৈ মই বাহৰ পাতিম। অখিল গগৈ মন্তব্য দিছে, বহুত বেছি ভাল লাগিছে। আচলতে হয়, অসমৰ ৰাইজ ইমান মৰমীয়াল, আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ বহুত ভাল পাই পিনে তেওঁক মুখ্যমন্ত্ৰী পদটো দিছিলে, আৰু মুখ্যমন্ত্ৰী হৈ তেওঁ কাখন আনিলে, তেতিয়া কিমান গণ্ডগোল হৈছিল। তাৰে পিছতো তেওঁক আকৌ ইলেকশ্যনত জিকাইছিলে, কিন্তু তেওঁ কি কৰিলে? সেই মুখ্যমন্ত্ৰী পদটো বেলেগক দি থৈ তেওঁ গুচি গ'ল। আৰু সেইজন ব্যক্তি কোনে বিশ্বাস কৰিব কওক? সেইজন ব্যক্তি হ'ল এটা ফুটবল, যিফালে দলিয়াই চৰকাৰখনে সিফালে যাব। এতিয়া তেওঁক যদি কয় যে মাজুলীত খেলক, মাজুলীত খেলিব। তেওঁক যদি এতিয়া কৈছে ডিব্ৰুগড়ত খেলক, আৰু ডিব্ৰুগড়তে খেলিব গৈছে। তেওঁক যেতিয়া কৈছিল যে মুখ্যমন্ত্ৰী পদটো এৰি দিয়ক, মুখ্যমন্ত্ৰীৰ পৰা আপুনি উঠাওক, আৰু সেই মুখ্যমন্ত্ৰী আসনৰ পৰা তেওঁ উঠি দিছিলে। গতিকে এইজন খেলৰ ফুটবলক কোনে বিশ্বাস কৰিব, কি কৰিব? সেইকাৰণে ৰাইজে এতিয়া ডিচাইড কৰিছে যে লুৰিণ জ্যোতিকে বিপুল ভোটত জয়ী কৰাব। আৰু লুৰিণ জ্যোতিৰ হকে এতিয়া সকলে নামি পৰিছে, উঠি পৰিছে যে লুৰিণ জ্যোতি জয়ী হ'ব, লুৰিণ জ্যোতি জিন্দাবাদ। কাৰণ লুৰিণ জ্যোতি অসমীয়া জাতিৰ তেজত থকা এজন সংগ্ৰামী নেতা। লুৰিণ জ্যোতিয়ে অসমীয়া জাতিৰ স্বাভিমানৰ কথা বুজি পায়। কিন্তু সৰ্বানন্দ কি হ'লে? অসমীয়াৰ মৰমবোৰ ভৰিৰে মোহাৰি পেলাই তেওঁ নিজৰ স্বাৰ্থৰ বাবে তেওঁ গুচি গৈছিল। তেওঁ মুখ্যমন্ত্ৰী আসনৰ পৰা উঠি দিছিলে, বেলেগৰ কথা শুনি বেলেগক দি থৈ তেওঁ আসনখন তেওঁ উঠি দিছিলে। কিন্তু অসমীয়া মানুহৰ তেওঁ মৰমবোৰ বুজি নাপালে, ভৰিৰে মোহাৰি দি থৈ তেওঁ গুচি গৈছিল। আৰু সিজন সৰ্বাক কোনে বিশ্বাস কৰিব? গতিকে এতিয়া অসমৰ ৰাইজে একদম দৃঢ়তাৰে তেওঁ আগবাঢ়ি গৈছে যে লুৰিণ জ্যোতিক ভোট দি জয়যুক্ত কৰি, গতিকে লুৰিণ জ্যোতিকে আগবঢ়াই দিব বুলি অসমৰ ৰাইজে আগবাঢ়ি গৈছে, বা ডিব্ৰুগড়ৰ ৰাইজে উঠি পৰি লাগিছে। ডিব্ৰুগড়ৰ ৰাইজ দৃঢ়তাৰে তেওঁলোকে আত্মবিশ্বাসী হৈছে যে লুৰিণ জ্যোতিকে ভোটত দিব, বা লুৰিণ জ্যোতি বিপুল ভোটত জয়ী হ'ব। কাৰণ বিজেপি যে হাৰিব, সৰ্বানন্দ যে হাৰিব, সেইটো সোৱাদ হেনো লুৰিণ জ্যোতি আগতে পাইছে, যেতিয়া ঘোষণা কৰিছিল যে কোনে ক'ত খেলিব, আৰু তেতিয়াই সোৱাদটো পাইছিল বোলে লুৰিণ জ্যোতিহঁতে। এতিয়া অখিল গগৈ যিটো কথা কৈছে সেইটো সঁচা। অখিল গগৈ এতিয়া চাওক, যোৰহাটতো প্ৰচাৰ অভিযান চলাব, যোৰহাটত গৌৰৱ গগৈৰ হকে। আৰু এতিয়া লুৰিণ জ্যোতিৰ হৈও প্ৰচাৰ চলাব ডিব্ৰুগড়ত। গতিকে অখিল গগৈ যিমান দূৰ পাৰে দৌৰিছে, আগ্ৰহেৰে বহুত কষ্ট কৰি আছে। গতিকে অখিল গগৈৰ কথা চিন্তা কৰি হ'লেও আমি লুৰিণ জ্যোতি আৰু গৌৰৱ গগৈক জিতাবই লাগিব। বিৰোধী পাৰ্টিক আমি জিতাবই লাগিব। আমি বিজেপি চৰকাৰক কেতিয়াও ভোট নিদিওঁ। আৰু আপোনালোকে এটা কথা চাওক, বিজেপি চৰকাৰৰ পৰা আমি বহুত অশান্তি পাই আছোঁ। আমি আঁচনিক বিশ্বাস কৰা মানুহ নহয়। বহুত আঁচনি দিছে, কিন্তু আঁচনিবোৰত ভুল গৈ আমি থাকিলে নহ'ব। কিন্তু আমাৰো কিছুমান কাম থাকে, কিন্তু আমাৰ কামবোৰ একো কৰা নাই। আজি ন্যায় নাপায়, জন্মনি ৰাভাই ন্যায় নাপালে। গতিকে কাক ন্যায় দিব? তেওঁলোকে নিজৰ স্বাৰ্থত চলা ব্যক্তি একোজন। গতিকে সেইবিলাক কথা আমি বিশ্বাস নকৰোঁ, নাভাবোঁ। গতিকে লুৰিণ জ্যোতি আৰু গৌৰৱ গগৈ যদি জিতে মই বহুত বেছি সুখী হ'ম। আৰু গুৱাহাটীতো মীৰা বাইদেউ আছেয়ে, মীৰা বাইদেউ জিতিব। আৰু দৃঢ়তাৰে মই ক'ব পাৰোঁ, বিশ্বাস আছে জিতিবয়ে এওঁলোকে।
কংগ্ৰেছ বা এজেপি মুঠত যি নহওক বিৰোধী দলৰ পাৰ্টি এইবাৰ জিতাটো ফাইনেল এইবাৰ বিজেপি কোনোপধ্যে জিতিব নোৱাৰে এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই